নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে সঁচাকৈ ভিডিঅ'বিলাক চাই পেলাই সহযোগ কৰাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে সুন্দৰভাৱে ভিডিঅ' বনাত সহযোগ কৰিছে আৰু ভিডিঅ' বনাই যাবৰ কাৰণে উৎসাহ যোগাইছে, তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এডাল বস্তু পিন্ধি লৈছোঁ, দেখিছেনে? এডাল মা কামাখ্যা মন্দিৰৰ মা কামাখ্যাৰ আশীৰ্বাদ মা কামাখ্যা মন্দিৰৰ পৰা আনিছোঁ। এডালে যাতে মানে দিনবিলাক ভাললৈ নিয়ক, বেয়ালৈ নিনিয়ক যাতে। কথা হ'ল কি, আজি এটা ভিডিঅ' বনাবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মানে আজি কেইবাগৰাকী বান্ধৱীয়ে মোলৈ ফোন কৰিছে, আমাৰ গহপুৰৰো কৰিছে আৰু গহপুৰৰ পৰা অলপ আঁতৰৰ দুগৰাকী মানে মোৰ ফোন নাম্বাৰ কণ্টেক্ট কৰিছে, কৰি পেলাই মোলৈ কণ্টেক্ট কৰিছে, মোৰ লগত যোগাযোগ কৰিছে আৰু তেনেদৰে আচলতে আমাৰ সমস্যাখিনি অৱগত কৰাৰ কাৰণে মই ভিডিঅ' বনাবলৈ পুনৰ আগবাঢ়ি আহিছোঁ আৰু সমস্যাখিনি দাঙি ধৰিম বুলি ওলাইছোঁ যেতিয়া নিশ্চয় দাঙি ধৰিবই লাগিব। আজি কথা হ'ল, আমাৰ যোৱা 1 তাৰিখে মানে শনি দেওবাৰে ঠিকেই শনি দেওবাৰে এটা মেছেজ আহিছে যে 3 পৰা 6 বছৰৰ শিশুসকলক ফেচ কেপচাৰ ল'ব লাগে। আমি ফেচ কেপচাৰ লৈ আছোঁ ইতিমধ্যে। আমি গৰ্ভৱতী, প্ৰসূতি, 6 মাহৰ পৰা 3 বছৰৰ শিশু সকলোৰে ফেচ কেপচাৰ, আধাৰ আৰু মোবাইল নাম্বাৰ এইখিনি সকলোৱে লোৱা হৈ গ'ল। এতিয়া নতুনকৈ এটা আহিছে আকৌ 3 পৰা 6 বছৰৰ আগতে আমি আধাৰ আৰু মোবাইল নম্বৰ সম্পূৰ্ণ তেওঁলোকৰ বায়'ডাটাখিনি ভৰাই থোৱাৰ পিছত এতিয়া ফেচ কেপচাৰ ল'বলৈ নিৰ্দেশ আহিছে। ঠিকে আছে, আমি ফেচ কেপচাৰ আগতেও লৈছোঁ, এতিয়াও ল'ম। কিন্তু এটা কথা বুজি নাপাওঁ, 2 দিনৰ ভিতৰত আমি বস্তুবিলাক ভৰাই পেলাই কমপ্লিট কৰি দিবই লাগে, তেওঁলোকৰ নিৰ্দেশ। এইটো কেনেকুৱা ধৰণৰ কথা? এইটো আমাৰ এটা মোবাইল হয়, মোবাইলত আমি বস্তুবিলাক ভৰাব লাগে। মোবাইলটো সকলোৰে ভাল নহয় আৰু যিবিলাক মোবাইল দিছে সেইবিলাকতো কামৰ কোনো উপযোগীয়ে নহয়, এটা মস্ত শূন্য, একেবাৰে ফাল্টু মোবাইল দিছে। আৰু আমিতো এতিয়ালৈকে মোবাইল পোৱাই নাই। মোবাইল যি আমাৰ নিজৰ মোবাইল আছে, সেই নিজৰ মোবাইলত আমি কিমান কাম কৰিম আৰু কাম কৰি মোবাইলে লোট নোলোৱা হৈছে। অৱশেষত মোবাইলে হেং মাৰিছে, বহুতৰ মোবাইলে হেং মাৰিছে। আৰু আমি এতিয়ালৈকে চৰকাৰৰ পৰা দিয়া মোবাইল আগতে যিটো পালোঁ সেইটো একেবাৰে ফাল্টু মোবাইল। সেইটো আছিলে পেনাছনিক, এতিয়া আকৌ দিছে লাভা মোবাইলটো একেবাৰে কামৰ উপযোগী নহয়। এতিয়া বহুত বান্ধৱীয়ে মোক কৈ আছে যে লাভা মোবাইলটো আমি ঘৰত এনেই থৈ দিছোঁ, কাৰণ এপছ ভৰাব নোৱাৰি। এপছ ভৰালে ঘূৰি থাকে, নেটৱৰ্ক নাপায়, নেটৱৰ্ক টানিব নোৱাৰে, কমজুৰি বুলি বহুত বান্ধৱীয়ে কৈছে। নিজৰ মোবাইলতে কাম কৰি আছে, কাৰণ সেই মোবাইলটো যদি নিদি পেলাই সেই মোবাইলটোৰ পইচাকেইটাকে আমাৰ একাউণ্টত দিলেহেঁতেন, তেতিয়া আমি নিজৰ পইচা কেইটামান তাৰ লগত যোগ কৰি এটা ভাল মোবাইল এটা ল'ব পাৰিলোহেঁতেন। চৰকাৰে কিয় নাজানো ঠিকাদাৰবিলাকক বস্তুবিলাক ল'বলৈ সুবিধা কৰি দিয়ে। ঠিকাদাৰবিলাকে আধা পইচা পকেটত ভৰাই, আধা পইচা মোবাইল এটা মানে অংগনবাদী কৰ্মী সহায়িকাহে আৰু কিনো দৰকাৰ ভাল বস্তু দিবলৈ, সেইটো ভাবি লয়। অংগনবাদী কৰ্মী সহায়িকা যে ইমান তলৰ পৰ্যায়ৰ কাম কৰি যে মাথাটো যে বেয়া কৰিবলগীয়া হৈছে, এই মাথাটো যে ঘোলা কৰি কাম কৰিবলগীয়া হৈছে, সেইটো ঠিকাদাৰে বুজি নাপায়। তেওঁলোকে খালি পকেটটো গৰম কৰিবৰ কাৰণে আধাটো মোবাইল দিব, আধাটো পকেটত গৰম কৰিব। গতিকে এতিয়া যিটো মোবাইল দিলে, আগত দিয়াটো আমি ইমান কমপ্লেইন কৰাৰ পিছত সকলোৱে মোবাইল বেয়া হ'ল, ঘৰত পৰি আছে, কাম কৰিব নোৱাৰাৰ পিছত পুনৰ আকৌ এটা দিলে। কি লাভটো হ'ল? 2টা মোবাইলৰ পইচা দুভাগকৈ গুচি গ'ল। গুচি যোৱাৰ পিছত কোন উপকৃত হ'ল? চৰকাৰ উপকৃত হ'ল নে জনসাধাৰণ উপকৃত হ'ল নে অংগনবাদী কৰ্মী সহায়িকা উপকৃত হ'ল? আগৰটো মোবাইলত যেনে হ'লেও একেবাৰে নাই বুলিও 4,000 টকা গ'ল। এতিয়া এইটো মোবাইলৰ নাই বুলিও 4-5 হাজাৰ টকা গ'ল। সেই 9,000 টকা একেবাৰে অবাবত যোৱা নাইনে বাৰু? যদি 9,000 টকাটো আমাক দি দিলেহেঁতেন, তাৰ লগত আমি আৰু 5,000 টকা নিজৰ পকেটৰ পইচা দি পেলাই আমি ভাল মোবাইল এটা ল'ব পাৰিলোহেঁতেন। মিনিমাম 14-15 হাজাৰ টকা দামৰ মোবাইল এটা যদি আমি নিজৰ পকেটৰ পইচা খৰচ কৰি ল'ব পাৰিলোহেঁতেন, তেতিয়াহ'লে ভাল এটা আমি যিখিনি বিচাৰে সেইমতে সঠিকভাৱে আমি দিবলৈ সমৰ্থ হ'লোহেঁতেন। এতিয়া লাগ বুলি ক'লেই চৰকাৰে বস্তু বিচাৰে, লাগ বুলি ক'লেই দিব লাগে। এতিয়া সমস্যাবিলাকতো মানে ফিল্ডত যিসকলে ঘূৰে, যিসকলে কাম কৰে, সেইসকলে ফিল্ডত এই কামৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। লাগ বুলি ক'লে বস্তুটো কেনেকৈ দিব কওকচোন আপোনালোকে? আধাৰ নম্বৰ যদি দিয়া থাকে, তাত যদি মোবাইল নম্বৰটো নিমিলে, তেতিয়াহ'লে OTP নহ'লে সেই কামটো মানে সম্পূৰ্ণ নহয়, ছাকচেছফুল নহয়। গতিকে আধাৰ নম্বৰ, মোবাইল নম্বৰ গাঁৱৰ জেগাত এনেকুৱা কিছুমান অঞ্চলৰ পৰা মোলৈ বাইদেউহঁতে ফোন কৰিছে যে মিচিং এৰিয়াত
মানুহে মোবাইল নম্বৰ কাৰোবাৰ এটা পালে সেইকণ সময়ত আধাৰ নাম্বাৰটো কাম কৰোঁতে কাৰোবাৰ মোবাইলৰ নম্বৰ এটা দি দিলে, সেই মোবাইলৰ চিম কাৰ্ডটো বৰ্তমান ভাগি থাকিলে, সেই পোৱালিটো কেনেকৈ কৰিব এতিয়া কামটো? লাগ বুলি ক'লে বস্তু কেনেকৈ দিব? বুজি পাব লাগে চৰকাৰখনে অকণ বা মানুহবিলাকে অকণমান আমাৰ কামটো কেনেকৈ আমি সমস্যাটো সমাধান কৰিম সকলোৱে বুজি পাব লাগে। আমি এইবিলাক মেচিন নহয় নহয়, আমাৰ এইটো এটা ব্ৰেইনহে, আমাৰ এটা মাথা লৈহে আমি কাম কৰিছোঁ। আমাক শান্তিত জীয়াই থাকিবলৈ দিয়া নাই, আমাক শান্তিত জীয়াই থাকিবলৈ দিয়া নাই। এই পোষণ নামৰ এই মানে এই মাথা খোৱা এটা পোষণ বস্তু দি লৈ পেলাই আমাৰ কৰ্মী সহায়িকাসকলক মাথাটো মানে কেঁচাই কেঁচাই খাইছে আৰু। আজি বোলে তামুকটো পৰহিলে বোলে আমুকটো পৰহিলে বোলে ভুচুকটো। আৰু এই পোষণ নামৰ এই বস্তুটোনো কি কাৰণে দিছিলে? আমিতো আগতে অফলাইনত ইয়াতকৈ ভালকৈ কাম কৰি আছিলোঁ। এই পোষণে সকলোকে শোষণ কৰিছে। এই পোষণ নামৰ বস্তুটো যদি নাথাকিলেহেঁতেন আমাৰ অন্ততঃ আমি দুদিন বেছিকৈ জীয়াই থাকিব। এতিয়া পোষণে মানুহৰ ব্ৰেইনটো খাই খাই হাৰ্টৰ প্ৰব্লেম হৈ গৈছে। কৰ্মী সহায়িকা কৰ্মী বিশেষকৈ কৰ্মী হাৰ্টৰ প্ৰব্লেম হৈছে, 2গৰাকী 3গৰাকী হাৰ্টৰ প্ৰব্লেমত মৰি গৈছে ইতিমধ্যে। এই পোষণ নামৰ এই বস্তুটোৱে কেইবাগৰাকীও বৰ্তমান হাৰ্ট এটেক হৈ পেলাই মৃত্যুমুখত পৰিছে। ব্ৰেইনত চুট পাইছে এই পোষণ নামৰ, তাৰপৰা টেনশ্যন হৈছে কাইলৈ কামখিনি কেনেকৈ কৰিম, ইফালৰ পৰা ওপৰৰ পৰা প্ৰেছাৰ কৰি দিবই লাগিব, নকৰিলে নহ'বই। সেই চিন্তাটো থাকে। পিছদিনা ৰাতিপুৱালৈ মাত্ৰ গাঁৱে গাঁৱে ঘৰে ঘৰে পাগলৰ নিচিনাকৈ ঘূৰি ফুৰিব লাগিব। এনেকৈ মোবাইলটো মানুহৰ মুখৰ আগত লৈ লৈ এইফালে মোবাইলটো এনেকৈ ঘূৰি থাকিব। এইবিলাক কি কৰিবলৈ দিছে? আঁচনিখন যদি বন্ধ কৰে বন্ধ কৰি দিয়ক, আমি হাজিৰা কৰি খাম। আপোনালোকে কমেণ্ট কৰিব, আঁচনিখন বন্ধ কৰি দিলে বন্ধ কৰি দিয়ক, নহ'লে আমাক শান্তিয়ে থাকিবলৈ দিয়ক। একেবাৰে শান্তি নাইকিয়া কৰি দিছে সঁচাকৈ। কাৰোবাৰ ল'ৰা ছোৱালী বহুত বেছি 20টা 25টা মানে ST SC এৰিয়াত সিহঁতৰ মোবাইল নম্বৰবিলাক শুদ্ধ নহ'লে ল'ৰা ছোৱালীবিলাক এই মোবাইলত যদি পোষণত কমকৈ হয় এইটো কাটি দিব, মানে কটাৰ ছিষ্টেম কৰি আছে। আচলতে আমি এতিয়া ভবা মতে আমি ভাবি উলিয়াইছোঁ, মানে চৰকাৰে এটাই কৰিবলৈ গৈছে যে অংগনবাদী চাকৰিটো বন্ধ কৰাৰ মতলব কৰিছে। এফালৰ পৰা কমাই কমাই আনি আছে। আচলতে বন্ধ কৰিব নালাগে। আমি একোগৰাকী মাতৃ, আমি একোগৰাকী যেনে হ'লেও শিক্ষা লৈ পেলাই আমি অংগনবাদী শিশুকেইটাক কি শিকাব লাগে সেই শিক্ষাকণ আমাৰ ব্ৰেইনত আছে। বন্ধ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব নালাগে। আপোনালোকে জীয়াই থাকিবলৈ দিয়ক আমাক। অন্ততঃ আমাৰ ঘৰখন চলিব পৰাকৈ চলি থাকিবলৈ দিয়ক, শান্তিত জীয়াই থাকিবলৈ ল'ৰা ছোৱালীকেইটাক শান্তিত থাকিবলৈ দিয়ক। বহুত অশান্তি পাইছোঁ এই চাকৰিটোৰ পৰা, বহুত অশান্তি পাইছোঁ, বহুতেই অশান্তি পাইছে চবেই। এতিয়া আমি অহা মানে এই 2-এদিনৰ ভিতৰত গুৱাহাটী যোৱা প্ৰগ্ৰেম আমাৰ ফাইনেল হৈ গৈছে। আমি গুৱাহাটী যোৱা প্লেন কৰিছোঁ। আমাৰ এই সমস্যাখিনি আমি য'ত য'ত ক'বগৈ লাগে আমি তাত ক'বলৈ ওলাই আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকে কমেণ্ট কৰিব। আমাৰ গোটেই অলৰেডি প্ৰচেছ আমাৰ হৈ গৈছে। আমি 2-এদিনৰ ভিতৰত আপোনালোকে ভিডিঅ' পাব। আমি গুৱাহাটী যোৱা প্লেন আমাৰ হৈ গৈছে। আমি গুৱাহাটী যাম আৰু গোটেই সমস্যাখিনি আমি ইয়াত কৈ থাকিলে নহ'ব, আমি জেগাত ক'মগৈ। গতিকে আঁচনিখনে আমাৰ প্ৰত্যেকগৰাকী মাতৃ, কাৰণ এতিয়া অংগনবাদী কৰ্মী কোনো গাভৰু ছোৱালী নাই, সকলো মাতৃয়ে আছে। আৰু মাতৃসকলে যদি সন্তানক সময় দিব নোৱাৰে, বাহিৰৰ কামতে যদি অনবৰত ব্ৰেইনটো খটুৱাই থাকিব লাগে, ঘৰত খিংখিঙীয়া হৈ পৰিছে কৰ্মীবিলাক। মানে বাহিৰত আহি কাম কৰিব আৰু ল'ৰা ছোৱালী কিবা এটা ক'লে মানে মাথাটোৱে কাম নকৰা যায়, খিংখিঙীয়া হৈ গৈছে। অনবৰত এই মাথাটো মোবাইলটোতে সোমোৱাই থ'ব লাগে। গতিকে যদি অশান্তিত জীয়াই থাকিব লাগে, ছুইচাইড কৰিবলৈ বাধ্য হ'ব কৰ্মীবিলাক। এতিয়া ছুইচাইড কৰিবই, মানে কৰাটো কৰিব পৰ্যায় পাই গৈছেগৈ ইতিমধ্যে। হয় কেনেকৈ খাব? চাকৰিটো কটা ছিষ্টেমত আছে, নহ'লে জীয়াই থাকিব নোৱাৰা হৈ পৰিছে। ঢেৰ আৰু মানে বহুত প্ৰব্লেম লৈ জীয়াই আছে। আৰু এই সমস্যাখিনি কেনেকৈ সমাধান কৰিম আমি সকলোৱে একগোট হ'ব লাগিব। আহক আমি সকলোৱে একগোট হওঁ, কমেণ্ট মাৰিব, কমেণ্ট কৰিব আৰু আমি আপোনালোকৰ সমস্যাবিলাক কমেণ্টত জনাব। আমি ইতিমধ্যে পৰহিলৈ যোৱাৰ সিদ্ধান্ত আছে। পৰহিলৈ যাওঁনে এই 2-এদিনৰ ভিতৰত আমি গুৱাহাটী যাম। গুৱাহাটী গৈ পেলাই সকলো আমাৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিম, যিমান পাৰোঁ পৰৱৰ্তী চেষ্টা কৰিম। আগবাঢ়ি ওলাইছোঁ। আপোনালোকে কমেণ্ট কৰিব, সাহস দিব। ধন্যবাদ। আকৌ ভিডিঅ' লৈ আহিম। মই আমাৰ BLO ভিডিঅ' এটা দিবলৈ হৈ আছে। কাগজ এখন মই উলিয়াব পৰা নাই। কাগজখন উলিয়ালে মই এটা BLO ভিডিঅ' বনাম, আপোনালোকে চাব আৰু কমেণ্ট কৰিব। BLO ভিডিঅ'টো বহুত দৰকাৰী ভিডিঅ'।